হাই বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আকৌ ভাল খবৰ আহিল যে অসমৰ আণ্ডাৰত আপোনালোকে 1708টা ভেকেঞ্চি দেখিবলৈ পাব, য'ত আপোনালোকৰ গ্ৰেড 3 টেকনিকেলৰ ভেকেঞ্চি আছে। ইয়াত 2023ৰ আগত ভেকেঞ্চি ওলাইছিল, কিন্তু কিছুমানে ইয়াত এপ্লাই কৰিছিল। যদি আপোনালোকেও এপ্লাই কৰিছিল তেন্তে আপোনালোকক ৰিএপ্লাই কৰিব নালাগে। গোটেইখিনি বস্তু আমি এই ভিডিঅ'তে চাম। যদি আপোনালোকে এই ভিডিঅ'টো গোটেই চাই গোটেইখিনি বস্তু গম পাব। আহক ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'টো। তো DME যাৰ ফুল ফৰ্ম আছিল ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, DME শ্বৰ্ট ফৰ্মত। এইটো লাষ্ট ডেট আছিল 18/12/2024। তো আপোনালোকে যদি এপ্লাই কৰে তেন্তে ইয়াত গ্ৰেড 3 টেকনিকেলৰ ভেকেঞ্চি পাব, আৰু এইবুলি ভেকেঞ্চি যিবোৰ দিয়া আছে অলপ বেছিকৈ দিয়া আছে। ইয়াত যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে কেইটা ডিপাৰ্টমেণ্ট দেখিবলৈ পাব। ইয়াত দেখিবলৈ পাইছে যে মেডিকেল কলেজ এণ্ড মেডিকেল হস্পিটেল, ডেণ্টেল কলেজ, নাৰ্ছিং কলেজ আৰু পেৰামেডিকেল ইনষ্টিটিউট আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ ফাইনেলি জবটো হৈ যায় তেন্তে এই ডিপাৰ্টমেণ্টত আপোনালোকে কাম কৰিব পাৰিব, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন দিছে যে ইয়াত কৈছে যে কেণ্ডিডেট হু হেড এপ্লাই ফৰ ভেৰিয়াছ গ্ৰেড 3 টেকনিকেল পোষ্ট, এডভাৰটাইজ নাম্বাৰ ইয়াত দিয়া আছে, আৰু ইয়াত ডেটখিনি উল্লেখ কৰি দিয়া আছে যে 23/2024 আৰু 1/2/2023 যিহঁতে এইটো DME এপ্লাই কৰিছিল ইহঁতক আৰু ৰিএপ্লাই কৰিব নালাগে বুলি ইয়াত কোৱা হৈছে। যদি আপোনালোকে এপ্লাই কৰিছে তেন্তে নিশ্চয় আপোনালোকে এপ্লাই কৰিব নালাগে। এইখিনি পোষ্টতে আমাৰ পোষ্টখিনি অলপ মানে ইনক্ৰিজ কৰি দিয়া হৈছে। এতিয়া যদি আমি পোষ্টখিনি চাওঁ যে নেম অফ পোষ্ট গ্ৰেড 3 টেকনিকেলৰ, ইয়াত আপোনালোকে 2685টা ভেকেঞ্চি দেখিবলৈ পাব। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন যিটো দিয়া আছে ইয়াত আপোনালোকে মেনশ্যন কৰি দিয়া নাই, কিন্তু আপোনালোকে যদি চাম বুলি ভাবি আছে তেন্তে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত আপোনালোকে নিশ্চয় ক্লিক কৰি গোটেইখিনি বস্তু চাব পাৰিব। লগতে আপোনালোকক যদি কৈ থওঁ যে আপোনাৰ চেলাৰিখিনি কিমান হ'ব, ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে বেছিক পে আছে, মানে ষ্টাৰ্টিং 14,000ৰ পৰা আপোনালোকৰ 70,000 টকা আপুনি পাব, আৰু গ্ৰেড পেখিনি আপোনাৰ বেলেগকৈ পাব। যদি ভাবি আছে গোটেইখিনি বস্তু চাব লাগে তে নিশ্চয় এবাৰ কমেণ্ট কৰি দিব, আপোনালোকক জনাই দিয়া হ'ব। ইয়াত ইম্পৰ্টেণ্ট বস্তুখিনি আছে যে আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপোনাৰ কি কি ডকুমেণ্টছ লাগিব বা কেনেকৈ এপ্লাই কৰিব। ফাৰ্ষ্টত আপোনাক কৈছে যে আপুনি ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। লগতে আপোনাক কৈছে যে আপোনাৰ যিটো এজ দিয়া আছে ইয়াত 18 বছৰ হ'লে আপোনাৰ এপ্লাই কৰিব পাৰিব, আৰু মেক্সিমাম ইয়াত দিয়া আছে 40 বছৰ, ঠিক আছে। আৰু এইটো 18 বছৰত আপোনাক কেতিয়া হ'ব লাগিব, 1 জানুৱাৰী 2024 আপোনালোকৰ 18 বছৰ হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু কিছুমান কেটাগৰীৰ কাৰণে আপোনালোকৰ ভাল খবৰ যে আপোনালোকক এজ ৰিলেক্সেশ্যন দিয়া আছে। ইয়াত এজ ৰিলেক্সেশ্যনখিনি তলত দিয়া ধৰণে মেনশ্যন কৰি দিয়া আছে যে OBC আৰু MOBCৰ কাৰণে আপোনালোকক 3 ইয়াৰ্ছ পাব, ST SCৰ কাৰণে 5 ইয়াৰ্ছ পাব, PWD 10 ইয়াৰ্ছ পাব, ঠিক আছে। আৰু ইম্পৰ্টেণ্ট চাৰ্টিফিকেটখিনি হ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপোনাক লাগিব, যিটো আপোনাক কৈছে যে দ্য কেণ্ডিডেট মাষ্ট প্ৰচেছ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ফৰ দ্য ষ্টেট অফ আছাম, ঠিক আছে। আৰু এপ্লিকেশ্যন ফিজ আপোনাক দিব নালাগে, বিলকুল ফ্ৰী। আৰু আপোনাৰ লগত কিবা ধৰণৰ সমস্যা হৈ থাকে তেন্তে আপোনালোকে নিশ্চয় ইয়াত কণ্টেক্ট কৰিব পাৰিব, য'ত আপোনাৰ ইয়াত নাম্বাৰ দি আছে 7977257928। ইয়াত নিশ্চয় কণ্টেক্ট কৰি আপুনি গোটেইখিনি বস্তু গম পাব। এতিয়া কথা হ'ল আপোনালোক কেনেকৈ এপ্লাই কৰিব, তাৰ কাৰণে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, ইয়াত লিংকত ক্লিক কৰিব, গোটেইখিনি বস্তু গম পাব। যদি কিবা ধৰণৰ প্ৰব্লেম হৈ থাকে নিশ্চয় কমেণ্ট কৰিব, আপোনালোকক সবিশেষ জনাই দিয়া হ'ব, ঠিক আছে। ইয়াৰ উপৰিও আপোনাক কিছুমান বস্তু ইয়াত জানিব লাগিব যে আপোনালোকে কিমান কি লাগিব, মানে ফটোগ্ৰাফ কিমান লাগিব। ইয়াত চাব পাৰিছে ফটোগ্ৰাফ আপোনাৰ যিটো আছে ফটোগ্ৰাফ আপোনালোকে 50 KB হ'ব লাগিব, য'ত আপোনাক কৈছে JPG বা JPEG হ'লে হ'ব। হাইট ইয়াত দিয়া আছে, তো গোটেইখিনি বস্তু চাই ল'ব। বেছি ৰম গ'লে আপোনাৰ ভিডিঅ'টো দীঘল হৈ যাব আৰু আপোনাৰ ভাল নালাগিব। আৰু এটা কথা শুনিছোঁ যে আজিকালি ভিডিঅ' আপলোড দিয়াৰ অলপ প্ৰব্লেম হৈ আছে, সেইকাৰণে দিব পৰা নাই। একো নাই, যেতিয়া আমি ভিডিঅ' লৈ আহিম কিবা ইম্পৰ্টেণ্টে লৈ আহিম, ঠিক আছে। তেন্তে ইয়াত এপ্লাই কেতিয়া কৰিব, ইয়াত এপ্লাই কৰাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক আছে, নিশ্চয় ক্লিক কৰি আপোনালোকে জানি ল'ব। ইয়াৰ উপৰিও যদি কিবা জানিবলগীয়া থাকে তেন্তে নিশ্চয় কমেণ্ট কৰিব, আপোনাক জনাই দিয়া হ'ব, ঠিক আছে। ইয়াত বিভিন্ন পষ্টখিনি ইয়াত দিয়া আছে, তো এনেকৈ দেখিব পাৰিব আৰ্টিষ্ট কেনেকৈ মানে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত বেলেগ বেলেগ পষ্ট দি আছে। আপুনি যেতিয়া এপ্লাই কৰিব তেতিয়া নিশ্চয় চাই কিনি আপুনি এপ্লাই কৰি ল'ব। ইয়াত চবতকৈ বেছি পষ্ট দি আছে লেবৰেটৰী অফ টেকনিচিয়ান, ইয়াত আছে 248টা, চবতকৈ বেছি পষ্ট ইয়াত আছে। আৰু ইয়াত দিয়া আছে ষ্টাফ নাৰ্ছিং যিটো ক্ৰিটিকেল কেয়াৰ, ইয়াত দিয়া আছে 402টা। তো নিশ্চয় চাই ল'ব, টোটেল পষ্ট 1708টা। ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ষ্টাডি মানে প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এইটো চেনেলত আপোনালোকে ষ্টাডি মেটেৰিয়েলছখিনি পাব,
ঠিক আছে, আজিলৈ ইমানে, আকৌ দেখা হ'ব।